তেতিয়ালৈকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমাৰ বুকুত জ্বলি থকা জুইকুৰাও নিৰ্বাপিত নহয়, সেই কথাটো স্পষ্ট। মুখ্যমন্ত্ৰীয়ে কবলৈ আৰম্ভ কৰিছে আৰক্ষীৰ কাম শেষ, এতিয়া আদালতৰ কাম আৰম্ভ হব। চৰকাৰৰ কাম শেষ হৈ নাযায়, সকীয়াই দিলো। আজিৰ দিনটোত কাকতালীয় সংযোগ চাওক। এই গোটেই কা বিৰোধী আন্দোলনটোত অসমৰ জনগণক সন্মুখৰ পৰা নেতৃত্ব দিয়া আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই। জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ অস্বাভাৱিকতাৰ তদন্ত চলি আছে। মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কৈছে। কাকতালীয় সংযোগ চাওক। যিগৰাকী শিল্পীয়ে সন্মুখৰ পৰা কা বিৰোধী আন্দোলনৰ নেতৃত্ব লৈছিল, যি আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি ইয়াত সমবেত হৈছো আজি, আৰু আজিৰ দিনটোতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ অস্বাভাৱিকতাক লৈ চলি থকা তদন্তৰ চাৰ্জশ্বিট দাখিল কৰিব। খুব গভীৰ উপলব্ধিৰে সৈতে আক্ষেপেৰে সৈতে এটা কথা কব বিচাৰো। আজি 12 ডিচেম্বৰ, প্ৰতি বছৰে 11 ডিচেম্বৰৰ দিনটোত ফেচবুকত এটা পোষ্ট ভাইৰেল হয়। জুবিন গাৰ্গে কা বিৰোধী আন্দোলনৰ সময়ত অসমৰ জনগণক লতাশিল খেলপথাৰত সমবেত হবলৈ আহ্বান জনাই কৰা এটা ফেচবুক পোষ্ট প্ৰতি বছৰে 11 ডিচেম্বৰত ভাইৰেল হয়। আৰু প্ৰতি বছৰে সেই দিনটোত জুবিন গাৰ্গক মানুহে সমালোচনাৰে থকা হৰকা কৰে। এতিয়া কমেন্ট বক্সত গৈ কমেন্টবোৰ ডিলিট কৰি আছে সেই মানুহবোৰে। আমাৰ মাজতে মুখা পিন্ধা জুবিন অনুৰাগী হৈ তেওঁলোক এতিয়া পিট পিটাই ফুৰিছে। জুবিন গাৰ্গ এনেকুৱা এজন শিল্পী আছিল যি মৃত্যুৰ শেষ মুহূৰ্তলৈকে কাৰ বিৰুদ্ধে নিজৰ স্থিতিত অলৰ অচৰ অটল হৈ থাকিল। সেই কথাটো আমি পাতিব লাগিব আজি। তাৰ বিনিময়ত তেওঁ প্ৰতি বছৰে 11 ডিচেম্বৰৰ দিনটোত সমালোচনা ঠাট্টা টিটকাৰীৰে এচামে উপলুঙাৰে উপচাই দিছিল। আজিৰ দিনটোত তেওঁৰ চাৰ্জশ্বিট দিব। এই সমালোচনা কৰা মানুহবোৰে আজি ইয়াত সমবেত হোৱা আপোনালোককো সমালোচনা কৰিব, ঠাট্টা কৰিব। কিন্তু সেই সত্তাটোক, কা বিৰোধী আন্দোলনৰ সত্তাটোক এতিয়াও আপোনালোকে ধৰি আছে, সেইকাৰণেতো ইয়াত সমবেত হৈছে। জুবিন গাৰ্গে খুব আক্ষেপেৰে কব লগা হৈছিল, যেতিয়া ৰোগাক্ৰান্ত হৈ গুচি গৈছিল, ঘূৰি আহিছিল কভিডৰ পাছত, কা আন্দোলন তেতিয়ালৈকে স্থিমিত হৈছিল। সংবাদ মাধ্যমে সোধোতে খুব আক্ষেপেৰে কৈছিল, মই যেতিয়া গুচি গৈছিলো আন্দোলন চলি আছিল, মই যেতিয়া ঘূৰি আহিলো সমুজ্জ্বল দাহে যি থাকি গল, বাকী সকলোৱে ৰাজনীতি কৰিবলৈ গুচি গল। জুবিন গাৰ্গে কৈ থৈ গৈছে, চাই লব আপোনালোকে। সেই মানুহজনে, সেই শিল্পীজনে জীৱনৰ শেষ মুহূৰ্তলৈকে কাক লৈ নিজৰ স্থিতিত অলৰ অচৰ অটল হৈ থাকিল। আজি তেওঁৰ চাৰ্জশ্বিট দিব। আমি খুব আশাৰে ৰৈ আছো, তেওঁ ন্যায় পাব লাগিব। আৰু ন্যায় কেতিয়া পাব? যেতিয়া চাৰ্জশ্বিট তথ্য প্ৰমাণেৰে সৈতে কটকটীয়া হব, পানী নসৰকা হব, যেতিয়া দোষী আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ কোনো অৱকাশ নাথাকিব, তেতিয়াই ন্যায় পাব। মুখ্যমন্ত্ৰীয়ে কবলৈ আৰম্ভ কৰিছে আৰক্ষীৰ কাম শেষ, এতিয়া আদালতৰ কাম আৰম্ভ হব। চৰকাৰৰ কাম শেষ হৈ নাযায়, সকীয়াই দিলো। চাৰ্জশ্বিট দাখিল কৰিছে। চাৰ্জশ্বিটত অনা অভিযোগসমূহ আদালতৰ মজিয়াত প্ৰমাণ কৰাৰ দায়িত্ব চৰকাৰে লব লাগিব। স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিম বুলি কৈছিল, কাক দিলে ঘোষণা কৰক। যিসমূহ কথা চাৰ্জশ্বিটত উল্লেখ আছে, সেই কথাসমূহ সাক্ষ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত সাব্যস্ত হব লাগিব। দোষীক আদালতে দোষী সাব্যস্ত কৰিব লাগিব আৰু দোষীয়ে কঠোৰ শাস্তি পাব লাগিব। তেতিয়ালৈকে চৰকাৰৰ দায়িত্ব থাকিব, তেতিয়ালৈকে অসমৰ মানুহে ন্যায়ৰ কাৰণে অপেক্ষা কৰিব, তেতিয়ালৈকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমাৰ বুকুত জ্বলি থকা জুইকুৰাও নিৰ্বাপিত নহয়, সেই কথাটো স্পষ্ট। পুনৰ আজিৰ দিনটোত কাখন মানি নোলোৱাৰ সংকল্পক দৃঢ়তাৰে দোহাৰি অসমক কাৰ আওতাৰ পৰা বাহিৰত ৰখাৰ দাবীত আন্দোলন ৰাজপথত, আদালতত অব্যাহত ৰখাৰ দৃঢ় সংকল্পৰে সৈতে কা বিৰোধী আন্দোলনৰ শ্বহীদসকললৈ পুনৰ শ্ৰদ্ধাঞ্জলি জনাই মই মোৰ কবলগীয়াখিনি সামৰিছো। আমি একেলগে আছিলো, একেলগে আছো, একেলগে থাকিম, হাতে হাত ধৰি আগবাঢ়িম, সফলতাৰ আকাশ চুমিম। ধন্যবাদ। জয় আই অসম।